নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় উপস্থিত হৈছোঁ শ্বহীদ নগৰী ঢেকিয়াজুলিস্থিত শ্ৰী শ্ৰী হনুমান মন্দিৰত। আৰু শ্ৰী শ্ৰী হনুমান মন্দিৰত এইবেলি উদযাপন কৰা হৈছে শ্ৰী শ্ৰী হনুমান জন্ম জয়ন্তী মহোৎসৱ। আৰু ঢেকিয়াজুলি মাৰোৱাৰী পঞ্চায়তৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত উদযাপন কৰা হৈছে শ্ৰী শ্ৰী হনুমান জন্ম জয়ন্তী মহোৎসৱ। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই শ্ৰী শ্ৰী হনুমান জন্ম জয়ন্তী মহোৎসৱৰ অনুষ্ঠানত হেজাৰ হেজাৰ ভক্তৰ সমাগম ঘটিছে। বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি পেলাই এই জন্ম জয়ন্তী মহোৎসৱত অংশগ্ৰহণ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে ঢেকিয়াজুলিৰ শ্ৰী শ্ৰী হনুমান মন্দিৰ প্ৰাংগণত। আৰু হনুমান মন্দিৰ প্ৰাংগণত যিহেতু এইবেলি ঢেকিয়াজুলি মাৰোৱাৰী পঞ্চায়তৰ উদ্যোগত আয়োজন কৰা হৈছে এই জন্ম জয়ন্তী মহোৎসৱ, এই সম্পৰ্কত আমি কিছু কথা জনাৰ চেষ্টা কৰিম। মাৰোৱাৰী পঞ্চায়তৰ বিষয়ববী ইয়াত আছে, আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে ঢেকিয়াজুলিৰ শ্ৰী শ্ৰী হনুমান মন্দিৰত এইবেলি উদযাপন কৰা হৈছে শ্ৰী শ্ৰী হনুমানজীৰ জন্ম জয়ন্তী মহোৎসৱ। কি ক'ব? এইটো হনুমান মন্দিৰত যিটো হনুমানজীৰ জন্ম জয়ন্তী এইটো সকলো বছৰতে মানে উদযাপন কৰা হয়, কিন্তু এই বছৰ অলপ জাক জমকতা অলপ বেছি হৈছে আৰু ভক্তগণৰ সমাগমটো বেছি হৈছে। কিন্তু এইটো মানুহৰ দ্বাৰা কোনো সম্ভৱ কথা নহয়, এইটো বাবাজীৰ কৃপা, আৰু বাবাজীৰ কৃপাৰ পৰাই এইটো সম্ভৱ হয়। এইটোৱে আমাক সকলো ৰাইজক আমি ধন্যবাদ জনাইছোঁ, আৰু সকলোৰে মংগল কামনা হওক, হনুমানজীৰ আশীৰ্বাদ হওক, এইটোৱে আমি আশা প্ৰকাশ কৰোঁ। কি ক'ব আজিৰ দিনটোত? আজিৰ দিনটো বহুত সৌভাগ্যময় মংগলময় দিন আছে। আজিৰ দিনৰ কাৰণে আমি প্ৰত্যেক বছৰে অপেক্ষা কৰি থাকোঁ। আজি এই সমাগমটো, আজি যিটো সমাগম হৈছে খুব সাংঘাতিক সমাগম হৈছে, আৰু হনুমান জয়ন্তীৰ উপলক্ষে আমি ইয়াত বহুত ডাঙৰ ডাঙৰ কাৰ্যক্ৰম আমি আজি কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে এনেদৰেই আজি উদযাপন কৰা হৈছে শ্ৰী শ্ৰী হনুমান জন্ম জয়ন্তী মহোৎসৱ। আৰু মাৰোৱাৰী পঞ্চায়তৰ উদ্যোগত এইবেলি আটক ধুনীয়াকৈ ইয়াত ৰূপসজ্জা সজাই তোলা হৈছিল ঢেকিয়াজুলিৰ হনুমান মন্দিৰত। আৰু মাৰোৱাৰী পঞ্চায়তৰ উদ্যোগত উদযাপন কৰা হৈছে শ্ৰী শ্ৰী হনুমান জন্ম জয়ন্তী মহোৎসৱ। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ, ইয়াত হেজাৰ হেজাৰ ভক্তৰ সমাগম হৈছে, বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে হনুমান জন্ম জয়ন্তী মহোৎসৱ উদযাপন কৰা হৈছে ইয়াত। আৰু বাইদেউসকল আছে। বাইদেউ ক'ৰ পৰা আহিছে? আমি ইয়াৰ 5 নম্বৰ ৱাৰ্ডৰ পৰা। কেনেকুৱা লাগিছে ইয়াত আহি? বহুত ভাল লাগিছে। ভাল লাগিছে। দাদা ক'ৰ পৰা আহিছে? মিছামাৰী। ইয়াত আহি কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। প্ৰতি বছৰ আহেনে জন্ম জয়ন্তী মহোৎসৱ? এই বছৰে আহিছে। হয়, ইতিমধ্যে শুনিলে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি পেলাই শ্ৰী শ্ৰী হনুমান জন্ম জয়ন্তী মহোৎসৱত অংশগ্ৰহণ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ ঢেকিয়াজুলিৰ হনুমান মন্দিৰ প্ৰাংগণত। আৰু এনেদৰেই বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে, আৰু ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে ঢেকিয়াজুলিৰ শ্ৰী শ্ৰী হনুমান মন্দিৰত। আৰু হনুমান মন্দিৰত আজি শ্ৰী শ্ৰী হনুমান জয়ন্তী উপলক্ষে এনেদৰেই ভক্ত ইয়াত সমাগম ঘটিছে। আৰু ভক্তসকলে ইয়াত সমাগম কৰি তেখেতলোকে শ্ৰী শ্ৰী হনুমানৰ আজি পূজা অৰ্চনা কৰি বিশ্বশান্তিৰ কামনা কৰিছে। ক'ৰ পৰা আহিছা? মই ইয়াৰে ওচৰে হয়। কেনেকুৱা লাগিছে ইয়াত আহি? ভাল লাগিছে বহুত। প্ৰথমবাৰ ইয়াত মই এতিয়া নতুনকৈ আহিছোঁ মানে, আৰু ইয়াত বিয়া হৈ নতুনকৈ আহিছোঁ, আৰু এনেকৈ দেখি বহুত ভাল লাগিছে। আৰু ইয়াত ওচৰতে এনেকৈ ইমান ধুনীয়া, ইমান মানুহ আহিছে, বহুত ভাল লাগিছে। হয়, ইতিমধ্যে শুনিলে এনেদৰে সকলোৱে উৎফুল্লিত হৈ পৰিছে। আৰু এগৰাকী স্থানীয় সমাজকৰ্মী আছে, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? জয় শ্ৰীৰাম। আমি 53 বছৰৰ পৰা হনুমান জয়ন্তী মহোৎসৱ মাৰোৱাৰী পঞ্চায়ত পালন কৰি আহিছোঁ। আৰু আজি আমাৰ 7 দিনীয়া প্ৰগ্ৰামৰ পাছত আজি মাৰোৱাৰী পঞ্চায়তৰ হনুমান জন্ম উৎসৱৰ পালন কৰা হৈছে। জন্ম উৎসৱত অভিষেক, দুপৰীয়া অভিষেক, আৰু 12টাৰ পৰা 3টালৈকে প্ৰসাদ। এই প্ৰগ্ৰাম আমাৰ 7 দিনৰ পৰা চলি আছে। হয়, ইতিমধ্যে শুনিলে 7 দিনীয়া কাৰ্যসূচীৰে চলিছে এই অনুষ্ঠানটি। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী হনুমান জন্ম জয়ন্তী মহোৎসৱ। আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল, আহি পেলাই অংশগ্ৰহণ কৰিছে এই শ্ৰী শ্ৰী হনুমান জন্ম জয়ন্তী মহোৎসৱত। আৰু জয় বজৰংবলী যি কি আজি ধ্বনি দিয়া পৰিলক্ষিত হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ আজি ঢেকিয়াজুলিৰ শ্ৰী শ্ৰী হনুমান মন্দিৰত। আৰু হনুমান মন্দিৰত এনেদৰে উদযাপন কৰা হৈছে শ্ৰী শ্ৰী হনুমান জন্ম জয়ন্তী মহোৎসৱ। আজি অনুভৱ কেনেকুৱা? আজি অনুভৱ খুব ভাল লাগিছে, গোটেই উদুলি মুদুলি পৰিৱেশ হৈ আছে। কিমান ভক্তৰ সমাগম হৈছে? প্ৰায় 4000 মান হ'ব। হয়, ইতিমধ্যে শুনিলে কেইবা হেজাৰ ভক্তৰ ইয়াত সমাগম হৈছে, আৰু তেখেতলোকে উৎফুল্লিত হৈ পৰিছে আজিৰ এই অনুষ্ঠানটি উপভোগ কৰি। সঁচাই সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী হনুমান জন্ম জয়ন্তী মহোৎসৱ। আৰু শান্তি আৰু ভাতৃত্ববোধৰ পৰিৱেশ ঘূৰি আহক তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকিয়াজুলিৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।